চাওক যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব আৰু কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয় কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ NRCত নাম থাকক বা নাথাকক যদি আমি বুজি পাওঁ যে তেখেত বিদেশী আমি তেওঁলোকক পুছবেক কৰিম এইটোৱে বৰ্তমান চৰকাৰৰ নীতি NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে বাইহাটা চাৰিলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে আনি কৈছে পিতা পুত্ৰৰ মিলন হৈ গ'ল গতিকে যি ধৰণে অসমত NRC হ'ল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে NRCত নাম থাকক বা নাথাকক যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম গাফিলতি বিষয়াসকলৰো আছে কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয় নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল NRCখনত কেনেকৈ NRCখন বেয়া কৰিব পাৰি এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলোঁ আমিতো সাধাৰণভাৱে লৈছিলোঁ এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলোঁ গতিকে মই ব্যক্তিগতভাৱে অকল NRCখন এটা তথ্য হ'ব পাৰে কিন্তু NRCত নাম থাকিলেই যে তেওঁ ম্যাদী পট্টা পাই গ'ল সেইটোক মই বিশ্বাস কৰিবলৈ মই সাজু নহওঁ খুব ভাল কথা আপোনালোকে তেওঁকো যাব কাভাৰ কৰিব তাতে মই কি কৰিব পাৰোঁ কওক আমাৰ স্বাধীন দেশৰ নাগৰিক সকলো জেগাত যাব আৰু আপোনালোকো নিশ্চয় যাব তেওঁ কথা বাৰ্তা সুধিব মিত্ৰতা দিছপুৰত আছে দিল্লীত আছে কিন্তু কোকৰাঝাৰৰ কাৰণে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম আৰু কিন্তু আমি ইজনে সিটো পাৰ্টিক গালিগালাজ নকৰোঁ সমালোচনা নকৰোঁ মৰম আৰু চেনেহৰ মাজেৰে আমি নিৰ্বাচন কৰিম আটাইকেইটা আসনত খেলাৰ আমাৰ শক্তি নাই যিটো সঁচা ক'ব লাগিব BTADত 40খন আসন আছে মই ভাবোঁ যে 26-27খনতকৈ ওপৰত খেলাৰ বিজেপিৰ শক্তি নাই বৰ্তমান অৱস্থাত কিন্তু ছেপ্টেম্বৰলৈকে সময় আছে গতিকে পৰিৱেশৰ কেনেকৈ পৰিৱৰ্তন হয় আমি তাক লক্ষ্য ৰাখিম BPF দলেও আমাক বিভিন্ন সময়ত সমৰ্থন কৰে কিন্তু মই ৰাজনৈতিক আলোচনা কাৰো লগত কৰা নাই যদি ৰাজনৈতিক আলোচনা কৰিব লাগে BTAD নিৰ্বাচনৰ পিছত কৰিম বৰ্তমান আমাৰ যি আলোচনা ডেভেলপমেণ্টৰ ওপৰত হয় দুজন মানুহে লগ পালে যি ভাল বেয়া আলোচনা হয় তাতে আমি আবদ্ধ ৰাখিছোঁ ৰাজনৈতিক আলাপ আলোচনা আমি কৰা নাই চাওক জল জীৱন মিছনত বহুত কণ্ট্ৰেক্টৰক আমি পেমেণ্টটো দিব পৰা নাই হয়তো কাৰোবাৰ 10% পেমেণ্ট বাকী আছে কাৰোবাৰ 15% পেমেণ্ট বাকী আছে সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগত আছোঁ আৰু যেতিয়ালৈকে টকাটো দিব নোৱাৰোঁ ঠিকাদাৰকেইজনক দাবী কৰিও লাভ নাই গতিকে বিষয়টো অকণমান মই ভাবোঁ যে জুন জুলাইৰ ফালে হয়তো সমাধান হ'ব পাৰে জল জীৱন মিছন আঁচনিৰ অধীনত অসমত নহয় বিভিন্ন ৰাজ্যত বিশেষকৈ ৰাজস্থান আদি ৰাজ্যত বহুত দুৰ্নীতি হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই আঁচনিখন পুনৰীক্ষণ কৰি আছে আৰু তেওঁ আমাক জনাইছে যে কেইটামান দিন ধৈৰ্য ধৰক আমি আঁচনিখন চাই আছোঁ ক'ত ভুল হ'ল ক'ত শুদ্ধ হ'ল অসমত